ঐ ভাইটি তোৰ চাকৰি হৈ গ'ল। দাদা এইটো ৰুবুলৰ ঘৰ হয়নে? হয়, কিবা আছিল নেকি? এই চিঠি এখন আহিছিলে তোমালোকৰ। মই আহিছোঁ। অঁ ঠিক আছে। অ' দা ৰখিবচোন। হয় কওকচোন। এইখন কি লিখা আছে পঢ়িব চহিব নজনা নৰা যে। হয় এখন ৰুবুল বৰা নামত এপইণ্টমেণ্ট লেটাৰ আহিছে। মানে চাকৰি? অঁ হয় হয়। ঐ ভাইটি তোৰ চাকৰি হৈ গ'ল। কি চাকৰি? ৰ'বা ভাইটি, দাদাৰ কথাত বিশ্বাস নকৰিবা, দাদাই আকৌ বহুত ধেমালি কৰে নহয়। এই বিশ্বাস কৰা নাই যদি এখন চা। অ' য়েছ, সঁচাকৈ চাকৰি হৈ গ'ল। দাদা আৰু বৌ, এতিয়া আৰু আমাৰ ঘৰখনৰ কাৰণে চিন্তা নাই। প্ৰভু, ভগৱানে যে আমাক ৰক্ষা কৰিলে। দাদা মোৰ কালি জইনিং আছিল, পইচাটো অকণমান দৰকাৰ হৈছিল। শুনিছানে? তোমাৰ কাৰণে যে জমা কৰি ৰাখিছিলোঁ সোণৰ চেণ্ডেলৰ কাৰণে, সেই পইচাখিনিকে ভাইটিক দি দিয়া। চাকৰিটো পোৱাৰ পাছত এনেও আমাক চাব। বাকীখিনি ৰুম কেনেকুৱা হ'ল চালি নহয়? এতিয়া এইটো ৰুম চা। বাহ, বৰ ধুনীয়াকৈ বনালিচোন। বাকী আমাক কোনটো ৰুম দিম ভাবিছ? চাকৰি পোৱাৰ পাছত ৰুবুলৰ মনটো বৰ বেলেগকৈ সলনি হৈ গ'ল। আৰু কিয় সলনি হৈ গ'ল এইটো যদি চাব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াৰ দ্বিতীয় খণ্ডটো চাব লাগিব।